খেলো ইণ্ডিয়া অস্মিতা লীগৰ টাইকাণ্ডো ইভেণ্ট যোৰহাটত 24 আৰু 25 আগষ্টত অনুষ্ঠিত হ'ব। উক্ত সন্দৰ্ভত যোৰহাট প্ৰেছ ক্লাবৰ সভাকক্ষত উদ্যোক্তাসকলে সম্বোধন কৰে এখনি সংবাদমেল। লগতে সংবাদমেলখনিত খুব উজাৰে আয়োজক সমিতিয়ে। তেখেত এই এছ'চিয়েশ্যনৰ অসম ৰাজ্যিক কমিটিৰ তেখেত সাধাৰণ সম্পাদকৰ দায়িত্বত আছে। মই যোৰহাটবাসী হিচাপে তেখেত যোৰহাটৰ বাহিৰৰ নাগৰিক। মই আদৰণি জনাইছোঁ এই ভাল ইভেণ্টটো যোৰহাটত কৰিব। 800ৰো অধিক খেলুৱৈ ইয়ালৈ আহিব, কণমানি প্ৰতিভাৱানসকল। আৰু আমি সকলোৱে জানো কমবেট গেমত অসমৰ পাৰফৰ্মেঞ্চ খুব ভাল। সি লাগিলে বক্সিঙেই হওক, কাৰাটে হওক, টাইকোৱাণ্ডো হওক। অসমৰ ইয়াৰ পূৰ্বৰ আচলতে প্ৰদৰ্শন খুব ভাল, ইয়াত প্ৰতিভাৰ অভাৱ নাই। আৰু আমাৰ এছ'চিয়েশ্যনসমূহৰ মাজত থকা বিতৰ্কৰ বাবে খেলুৱৈসকল যাতে, তেওঁলোকৰ অভিভাৱকসকল যাতে কোনো নেতিবাচক পৰিস্থিতিৰ সন্মুখীন নহয়, আমি তাক লৈ সচেতন। যিয়ে আয়োজন নকৰক, আমি সকলো উদ্যোক্তালৈ আমাৰ সহযোগিতা আছে, সদিচ্ছা আছে, সদ্ভাৱ আছে। আৰু ভালদৰে সুকলমে অনুষ্ঠানটো আয়োজন হওক, আমি সকলোৰে সহযোগিতা আশা কৰিছোঁ। কিয়নো তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব, যোৰহাটত হ'ব, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা আহিব। আমি খেলুৱৈসকলক যাতে ভালদৰে আপ্যায়ন কৰি ইয়াৰ পৰা এখন ভাল খেল উপহাৰ দি বিদায় দিব পাৰোঁ আৰু এখন উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিব পাৰোঁ, তেওঁলোকক উৎসাহিত কৰিব পাৰোঁ, তাৰ মাজৰ পৰা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ সৃষ্টি কৰিব পাৰোঁ, তাকে আশা কৰিছোঁ। আৰু যিসকলে তেখেতক ব্যক্তিগতভাৱে হওক বা বিভিন্ন তেওঁলোকৰ আক্ৰোশৰ বাবে হওক বা প্ৰতিদ্বন্দ্বিতাৰ বাবে হওক নেতিবাচক মনোভাৱ হৈছে, তেওঁলোকে এনে গৰ্হিত কাম এনেকুৱা শুভ মুহূৰ্তৰ সন্মুখত সময়ত কৰিব নালাগে। আমি তেওঁলোকে কৰা কিছুমান বেআইনী কামৰ বিৰুদ্ধে আমি আদালতৰ তেখেতে কাষ চাপিছে। এটা যোৰহাটৰ আদালতত গোচৰ তৰাৰ ইতিমধ্যে আমি যোজা চলাইছোঁ, কিয়নো খেলখন হৈ যোৱালৈ আমি বাট চাইছোঁ। তাৰপিছতে এই গোচৰ যোৰহাট আদালততে কৰিবলৈ তেখেতে আমাক দায়িত্ব দিছে। খালি মই কেৱল এটা কথাই ক'ব খুজিছোঁ, যাতে এই প্ৰতিযোগিতাখন সুকলমে অনুষ্ঠিত হৈ যায়, যোৰহাটৰ সুনাম থাকক। আজি কিছুদিনৰ পৰা যোৰহাটত খুব সুন্দৰভাৱে বিভিন্ন প্ৰতিযোগিতা আয়োজন হৈ আহিছে নিৰৱচ্ছিন্নভাৱে। খেলত যোৰহাটে এটা সুনাম অৰ্জন কৰিছে বিভিন্ন ইভেণ্টত, কেৱল কমবেট গেমেই নহয়। সৌসিদিনা ইয়াতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো প্ৰতিযোগিতা অনুষ্ঠিত হ'ল। এবাৰ ATPয়ে খুব সুন্দৰভাৱে আয়োজন হ'ল। বক্সিং এছ'চিয়েশ্যনে পাতিছে, কাৰাটে এছ'চিয়েশ্যনে পাতিছে, টেবুল টেনিছ ভালদৰে হৈছে, ছুইমিং ভালদৰে হৈছে, টেনিছ ভালদৰে হৈছে, বেডমিণ্টন ভালদৰে হৈছে। সকলো ইভেণ্ট খুব সুন্দৰভাৱে হৈছে। মই আশা কৰিছোঁ এই খেলখনো ভালদৰে অনুষ্ঠিত হওক আৰু যোৰহাটৰ সুনাম অক্ষুণ্ণ থাকক। ধন্যবাদ। সন্মানীয় মৰমৰ সাংবাদিক বন্ধুসকল, পোনপ্ৰথমে মই পৰা আন্তৰিক শ্ৰদ্ধা আৰু প্ৰণিপাত জ্ঞাপন কৰিছোঁ। আমাক ভাৰত চৰকাৰৰ মান্যতাপ্ৰাপ্ত ভাৰতৰ মিনিষ্ট্ৰী অফ ইউথ এণ্ড স্পৰ্টছ এফেয়াৰ্ছৰ স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো ফেডাৰেশ্যন ইণ্ডিয়া টাইকোৱাণ্ডোৱে আমাক এটি অতি গধুৰ আৰু বৰ দায়িত্বশীল কাম অৰ্পণ কৰিলে। আৰু এই কামটি আপোনাসৱৰ আশীৰ্বাদ সহযোগৰ অবিহনে কেতিয়াও আমি সাফল্যমণ্ডিত কৰিব নোৱাৰিম। পোনপ্ৰথমে মই যোৰহাট জিলা তথা অসমৰ সমূহ ৰাইজৰ পৰা আশীৰ্বাদ প্ৰাৰ্থনা কৰি তেওঁলোকৰ আশীৰ্বাদ বিচাৰিছোঁ। আৰু আমাৰ সকলো মৰমৰ খেলুৱৈ যিসকল ইয়াত আহিব, অভিভাৱকসকল, আমাৰ কোচসকল, প্ৰশিক্ষকসকল, সকলোৰে পৰা মই যোগাত্মক সহযোগ আপোনালোকৰ জৰিয়তে কামনা কৰিছোঁ। আমাৰ ভাৰত চৰকাৰৰ যি ক্ৰীড়াৰ প্ৰতি যি আগ্ৰহ, এতিয়া আমাৰ মাননীয় মোদীজীৰ নেতৃত্বত ভাৰতে ক্ৰীড়া ক্ষেত্ৰত যি বিপ্লৱ সূচনা কৰিছে,
সঁচাকৈ শলাগ ল'বলগীয়া আৰু সেই বিপ্লৱৰ এটি ইভেণ্ট খেলো ইণ্ডিয়াৰ জৰিয়তে ভাৰত চৰকাৰে গাঁৱে ভূঞে সুপ্ত হৈ থকা প্ৰতিভাসমূহ চিনাক্ত কৰি বিশ্ব দৰবাৰলৈ লৈ যোৱাটো প্ৰয়াস, তাৰ প্ৰয়াসৰ এটি অংশ अस्मिता লীগ অকল মহিলাৰ বাবে অনুষ্ঠিত কৰা হয় আৰু গোটেই ভাৰতবৰ্ষতে ভাৰতৰ বিভিন্ন অঞ্চলত अस्मिता লীগ অনুষ্ঠিত কৰি তাৰ পৰা সুপ্ত প্ৰতিভাসমূহ বাছনি কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়া হয় আৰু তাত ফাইনেল খেলখন অনুষ্ঠিত হয়। কিন্তু আমাৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে অসমৰ যিহেতু ভাৰত চৰকাৰৰ মান্যতাপ্ৰাপ্ত ইণ্ডিয়া টাইকোণ্ডোৱে এতিয়া বৰ্তমান যিমানবিলাক চৰকাৰৰ ইভেণ্ট আছে সকলোবিলাক ইণ্ডিয়া টাইকোণ্ডোৱে অনুষ্ঠিত কৰিব আৰু ইণ্ডিয়া টাইকোণ্ডোৰ অসম ৰাজ্যিক শাখা ইণ্ডিয়া টাইকোণ্ডোৰ পৰা স্বীকৃতিপ্ৰাপ্ত হিচাপে আমি আছোঁ। টাইকোণ্ডো মাৰ্চেল আৰ্ট এণ্ড স্পৰ্টছ এছ'চিয়েশ্যন অফ আছাম ইণ্ডিয়া টাইকোণ্ডোৰ এফিলিয়েটেড ষ্টেট বডি হয় আৰু সেই অনুসৰি ইণ্ডিয়া টাইকোণ্ডোৱে আমাক যোৰহাটতে अस्मिता লীগখনি অনুষ্ঠিত কৰাৰ দায়িত্ব অৰ্পণ কৰিলে আৰু আমি 23, 24, 25 তাৰিখে আমি যোৰহাটৰ DPS দিল্লী পাব্লিক স্কুলত আমি খেলখনি অনুষ্ঠিত কৰিম আৰু ইয়াতে আমাৰ অসমৰ দলটো অসম যুৱ দলটো বাছনি কৰা হ'ব। গতিকে ইমান এখন গুৰুত্বপূৰ্ণ খেল, ইয়াত আমাৰ খেলুৱৈসকলৰ ভৱিষ্যত জড়িত হৈ আছে। এখন চৰকাৰী খেল, কেন্দ্ৰীয় চৰকাৰৰ খেল। আমি এই খেলখনি ইয়াত অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কিছু দুষ্ট চক্ৰৰ পৰা আমি অসুবিধা পাইছোঁ, আমি শংকা প্ৰকাশ কৰিছোঁ। তেওঁলোকে বিভিন্ন মাধ্যমে কোৱা শুনিছোঁ, আমাক জনাইছে কিছু লোকে তেওঁলোকে খেলখনত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে, তেওঁলোক কিবা দল বান্ধি সাজু হৈছে। গতিকে আমি আপোনালোকৰ জৰিয়তে আমি প্ৰশাসনক এই কথা অৱগত কৰাইছোঁ যাতে কাইলৈৰ পৰা অনুষ্ঠিত হ'ব লগা अस्मिता লীগত যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হয় তেতিয়াহ'লে এই দুষ্ট চক্ৰটো সম্পূৰ্ণৰূপে জগৰীয়া হ'ব আৰু প্ৰশাসনে আগতীয়াকৈ যাতে এই খেলখনি সুৰক্ষা দায়িত্ব লয় তাৰ বাবে আমাৰ বিনম্ৰ অনুৰোধ, আমি অলপতে অনুৰোধ জনাই। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।